আপোনালোকে নিশ্চয় আগতে আমি জনাইছিলোঁ যে মচলপুৰত আমাৰ জিএছপিৰ প্ৰথম কেন্দ্ৰীয় অধিৱেশন প্ৰস্তুতি চলি আছিলে। আজি আমি আপোনালোকক জনাব পাই সুখী হৈছোঁ যে ইয়াত আমাৰ চিফ গাৰ্ড হিচাপে মুখ্য অতিথি হিচাপে পূৰ্বৰ আমাৰ চিফ এগৰাকী মহিলা ডাঙৰীয়াক নিমন্ত্ৰণ কৰা হৈছিল। তেখেতে ইতিমধ্যে নিমন্ত্ৰণ স্বীকাৰ কৰিছে আৰু 9 তাৰিখে এই মচলপুৰত হ'বলগীয়া জনৰক্ষা পাৰ্টীৰ প্ৰথম কেন্দ্ৰীয় অধিৱেশনত তেওঁ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই কথাখিনি আমি আপোনালোকক জনাইছোঁ। আৰু বেলেগ ৰাজনৈতিক দলৰ আচলতে আমি কোনো ৰাজনৈতিক দলকে আমি ইয়াত আমন্ত্ৰণ কৰা নাই, কাৰণ জানে যে BTCৰ যিহেতু আমাৰ BTC কেন্দ্ৰিকভাৱে আমাৰ জন্ম হৈছিলে আৰু BTCতে ৰাজনীতি আৰম্ভণি আৰু ইয়াৰ যিটো পৰিস্থিতি পৰিৱেশ এইখিনি চাই আমি কোনো পাৰ্টিকে হেৰি কৰা নাই। আমন্ত্ৰিত অতিথি হিচাপে আমাৰ সুভাষ বিহাৰী পণ্ডিত আছিলে দিল্লীত, তেখেত যথেষ্ট সামাজিক কৰ্মী, তেখেত আহিব। ঠিক তেনেকৈ আমাৰ বিনোদ দা গুজৰাটৰ পৰা বিনোদ দা আহিব আৰু বাকী আমাৰ জিএছপি পৰিয়ালত থাকিব। আৰু হয়, জাতীয় দল সংগঠনবিলাকক আমি ইতিমধ্যে আমন্ত্ৰণ কৰিছোঁ। ইয়াৰ জৰিয়তে আমি তেখেতক আহ্বান জনাইছোঁ যে তেওঁলোকে যাতে সেইদিনা আহি কমচে কম আমাক অলপ পৰামৰ্শ দিয়ে আৰু আহি থকা দিনবিলাকত আমাৰ ইয়াৰ গোটেই সমস্যাখিনি, জাতিগত সমস্যা, শৈক্ষিক সমস্যা হওক, আৰ্থিক সমস্যাই হওক, ভূমি আদি কৰি গোটেই সমস্যাখিনি সম্পৰ্কত কি ধৰণে আগবাঢ়িলে আমি সমাধান কৰিব পাৰিম এই ধৰণৰ পৰামৰ্শখিনি সেইকাৰণে আমি তেখেতসকলকো আমন্ত্ৰণ জনাইছোঁ। দলটো শক্তিশালী কৰাৰ ক্ষেত্ৰত কেনেকুৱা আগবাঢ়িছে? নিশ্চিতভাৱে দলৰ কেন্দ্ৰীয় অধিৱেশনত সেই কথাখিনি আলোচনা হ'ব আৰু সঁচাকৈ আমি গণৰক্ষা পাৰ্টীক প্ৰফেচনেল ৰাজনৈতিক দল হিচাপে বনোৱা নাছিলোঁ, এটা আমাৰ পৰিবাৰ হিচাপে বনাইছিলোঁ। এতিয়াৰ পৰা আমি ৰাজনীতিৰ ক্ষেত্ৰত প্ৰতিষ্ঠা হ'ব লাগিলে নিশ্চিতভাৱে দলটো শক্তিশালী কৰাৰ প্ৰয়োজনটো আছে আৰু সেইধৰণে এইবাৰ বনাৰ প্ৰস্তুতি চলি আছে। এই কথাখিনি গোটেই কথাখিনি আমাৰ ডেলিগেট মিটিঙত আলোচনা হ'ব। 9 তাৰিখে পুৱা 9টাৰ পৰা আমাৰ 12টালৈকে 11টা 11:30লৈকে আমাৰ ডেলিগেট মিটিং হ'ব, প্ৰায় 2 ঘণ্টা মিটিং আৰু তাৰপিছত অপেন ছেশ্যন আৰম্ভ হ'ব। এদিনীয়া কাৰ্যসূচীৰে যেটা আপুনি ক'লে হাগ্ৰামা মহিলাৰী আহিব, তেতিয়া মানে BTC নিৰ্বাচনত BPFৰ লগত মিত্ৰতাটো চূড়ান্ত হৈছে? নিশ্চিতভাৱে আমি কৈছিলোৱে যে আলোচনা চলি আছে। আলোচনা পৰ্যায় এতিয়াও আমি আচলতে অপেনলি খেলিম নে মিলামিলিকে চিট মিলামিলিকে খেলিম নে কি, এই গোটেই কথাবিলাক আলোচনা পৰ্বত আছে। আৰু মই ভাবোঁ যে হাগ্ৰামা মহিলা ডাঙৰীয়া অহাৰ লগে লগে আপোনালোকে চবেই গম পাইছে এটা পজিটিভ ছিগনেল। নিশ্চিতভাৱে আমাৰ দলৰ মাজত এলায়েন্স হ'ব, কিন্তু কেনেকৈ হ'ব কি হ'ব এটা সময়ত আপোনালোকে অৱগত হ'ব। কিমানখন আসন লাভ কৰিব আপোনাৰ মিত্ৰৰ দলে? আমি হয়তো আগতে কৈছোঁ যে আমি 30খন আসন যাতে লৈ কেনে সুস্থিৰ চৰকাৰ বনাব পাৰোঁ। আৰু আহি থকা দিনৰ আগন্তুক দেখিছে আপোনালোকে এডভান্টেজ আছাম হৈ গ'ল, যথেষ্ট মানে উদ্যোগী আহিব। আমিও ভাবোঁ যে আমাৰ যদি হাগ্ৰামা মহিলা চিফ বনাই কেনে চৰকাৰখন বনাব পাৰোঁ, নিশ্চিতভাৱে BTC ইয়াৰ লাভ ল'ব পাৰে। মানে BJP আৰু UPP কোনো প্ৰত্যাহ্বান নহয়? নহয়, প্ৰত্যাহ্বান নহয়। আপোনালোকে ফিল্ডৰ গোটেই গানটোৰ কথাটো জানে যে JSP আৰু BPF এলায়েন্স হোৱাৰ লগে লগে ইয়াত সমীকৰণ সম্পূৰ্ণ সলনি হৈ যাব। মানে শইকীয়া ডাঙৰীয়া হ'ল বা BJPৰ মূল মতটো হ'ল সনাতনী। তেওঁলোকে সনাতনীসকলক একত্ৰিত কৰি কেনে তেওঁলোকে আচলতে ৰাজনীতি কৰে। কিন্তু আপোনালোকে BTC কথাটো জানে, ইয়াত বিশেষকৈ ভূমি সমস্যাটো আৰু ঠিক তেনেকৈ আমাৰ গাঁও গঠনৰ বিষয়টো আছিল। আমাৰ CM ছাৰে ইতিমধ্যে কৈ দিলে যে BJPৰ দ্বাৰা গাঁও গঠনটো সম্ভৱ নহয়। আৰু ইতিমধ্যে আপোনালোকে জানে বাকী সমস্যাবিলাক তেওঁলোকে 10 বছৰ পালে সমাধান কৰিব পৰা নাই। তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ ৰাজনীতি বেলেগ, আমাৰ ৰাজনীতি বেলেগ। কোনে কি কৰে কৈ থাকক, কিন্তু আমি ভাবোঁ যে আমাৰ যিখিনি ৰাইজ আছে আমি সেই ৰাইজখিনিক লৈ কেনে ধুনীয়াকৈ আমি চৰকাৰখন বনাব পাৰোঁ। আহি থকা দিনত আমাৰ ৰাজ্যৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত BPF আৰু আমি একেলগে কাম কৰিম বুলি আমি প্ৰতিশ্ৰুতি। ভাঙনমুখীও হৈছে, তেওঁলোকক আকৌ ঘূৰাই অনাৰ চেষ্টা। নিশ্চিত আমি আমাৰ JSP বা অৱৰ পৰিয়ালৰ যিমান লোক আছে আমি সকলোকে কৈছোঁ যে এই সময় আচলতে একত্ৰিত সময় একত্ৰিত হোৱা সময় ভাঙনৰ সময় নহয়। কাৰণ আপুনি দেখিছে যে বাকীবিলাকে যিবিলাক ৰাজনীতি কৰিলে তাত কেৱল বিভাজন আছে, তাত কিন্তু সমস্যা সমাধান নাই। গতিকে হয়, এই ক্ষেত্ৰতে মই আৰু এটা কথা কৈ থওঁ যে এইবাৰ কিন্তু গোটেই ৰাজনীতিটো আমাৰ কেনেকৈ ডিভিজনটো কৰিব পাৰে, কাৰণ JSPৰ ওপৰতে সম্পূৰ্ণ আশা ভৰসা যে JSP যদি ভাঙি চিঙি চুৰমাৰ কৰি দিব পাৰে, JSP নামৰ চেণ্টিমেণ্টটো খতম কৰি দিব পাৰে, তেতিয়াহ'লে বাকীবিলাক ছাকচেছ হোৱাৰ মানে সক্ষমতা আছে। কিন্তু আমি চিঞৰলি কৈছোঁ যে এইবাৰ এইটো সম্ভৱ নহয়। আমি থিয় হৈ আছোঁ, আমাৰ হৈ বয়ে যিমান যিসকল আছে সকলোৱে আছে, নিশ্চিতভাৱে এইবাৰ আমি সফল হ'ব পাৰিম। তাৰমানে এইবাৰ প্ৰমোদ বড়ো চকী নাথাকে আৰু না, আমিতো ভাবোঁ প্ৰমোদ বড়ো এইবাৰ কোনো কাৰণে চিভ হ'ব নোৱাৰে। নেক্সট বাৰ তেওঁৰ কথাটো বেলেগ, কিন্তু এইবাৰ হাগ্ৰামা মহিলাই চিভ হ'ব এইটো কোনো সন্দেহ নাই। নিশ্চিতভাৱে যে BJP সকলোৱে এটা কথা কয় যে BJP নিজকে শক্তিশালী কৰাৰ স্বাৰ্থত বাকীবিলাক দুৰ্বল কৰাৰ প্ৰয়াসটো তেওঁলোকৰ সদায় থাকে। অকল BJP বুলি নহয়, এতিয়া কংগ্ৰেছৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে ইয়াৰ আঞ্চলিক দলবিলাক তেওঁলোকে বেছি পাত্তা নিদিয়ে। গতিকে এনেকুৱা ডাঙৰ পাৰ্টিবিলাকতো থাকেই। গতিকে আমি সৰু সৰু পাৰ্টিবিলাক এই কথাটো নলেজত সদায় ৰাখিব লাগিব যে আমি যাতে
বেলেগৰ মানে চিকাৰ হ'ব নালাগে এই ধৰণে আমি নিজৰ কাৰণে যিখিনি প্ৰটেকশ্যন লোৱা দৰকাৰ আছে মানে BTC দিবা বিজেপি ইউপিএল ধুলিচাত হ'ব মই তেওঁলোকৰ কি হয় নাজানো কিন্তু আমি যে 30টা চিট ল'ম এইটো আমি ফাইনেল ইছ্যু কি হ'ব আপোনালোকৰ ইছ্যু চাওক আমাৰ ইছ্যুখিনি প্ৰথম হ'ল আমাৰ ৰাজ্যৰ যিখিনি ভূমি হৈছে সেইখিনি সমাধান হ'ব লাগে অসমীয়া ভাষাটো ইয়াত মানে যথোচিতভাৱে সাংবিধানিক স্বীকৃতি পাব লাগে ঠিক তেনেকৈ আমাৰ যিখিনি আৰ্থিক সমস্যাবিলাক আছে আজি দেখিছে যে পাৰ্টি নহ'লে আপুনি সাধাৰণ মানে কি কয় অৰুণোদয়খনো নাপায় সাধাৰণ যিখিনি সুবিধা আছে সেইখিনিও নাপায় আৰু যদি আপুনি পাৰ্টিৰ মানুহ হয় আপুনি চাকৰি পৰ্যন্ত পায় যে আমাৰ যিখিনি মানুহ ভিক্টিম হৈছে সেইখিনি মানুহক আমি যাতে তেওঁলোকক এটা ন্যায্যতা দিব পাৰোঁ চাকৰিৰ ক্ষেত্ৰত হওক বিভিন্ন কাম কাজৰ ক্ষেত্ৰত হওক ভূমিকে আদি কৰি যিবিলাক সমস্যা এইবিলাক সমাধান কৰাৰ ক্ষেত্ৰত হওক এই গোটেই কথাখিনি যাতে আমি সমাধান কৰিব পাৰোঁ